বিৰাট ধুনীয়া লাগিছে, বহুত ধুনীয়া হৈছে। আজি অকল কবিতাই নহয়, গানো শুনিলোঁ তেখেতৰ। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি খুব এটা সুন্দৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পালোঁ আৰু সেই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকক কওঁ, লগতে আমাৰ সন্মানীয় বাইদেউহঁতকো আপোনালোকক চিনাকি কৰি দিওঁ। এইকেইগৰাকী বাইদেউৰ লগতে আৰু ইয়াত উপস্থিত থকা যিসকল শ্ৰদ্ধাৰ বাইদেউসকল আছিল, বহুত সক্ৰিয়, কাৰণ এইটো বয়সত এখেতসকলে এতিয়া যিমান সাহিত্য চৰ্চা কৰি আছে, গতিকে এখেতসকলৰ সান্নিধ্য পোৱাটো আমাৰ কাৰণে সঁচাকৈ বহুত সৌভাগ্য। আৰু এয়া বাইদেউ ৰেণু ফুকন বাইদেউ, এখেত বহুত সাহিত্যৰ বহুত সংগঠনৰ লগত জড়িত হৈ আছে ডিব্ৰুগড়ৰ, বিশেষকৈ ডিব্ৰুগড় জিলা কবি মঞ্চৰ এখেত সভানেত্ৰী মহোদয়া, আৰু এয়া কবি মঞ্চৰ নমস্কাৰ সম্পাদিকা বাইদেউ। আৰু এখেতসকলে ইমান সুন্দৰভাৱে এটা অনুষ্ঠান চলাই আছে। সেই অনুষ্ঠানত আজি উপস্থিত থাকিবলৈ পাই সঁচাকৈ বহুত ভাল লাগিলে। আৰু এই অনুষ্ঠানটোত কি কি হৈছে তাৰ বিষয়ে আপোনালোকক কম। বিশেষকৈ আজি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈছিলে। তাত আমাৰ সন্মানীয় পুষ্পলতা গগৈ বাইদেউ আহিছিলে। তেখেতৰ ভাষণো আপোনালোকক শুনাম, কিমান সুন্দৰ আৰু সাৱলীল। লগতে দুখন কিতাপৰো উন্মোচন হৈছিলে, আৰু সেই কিতাপ দুখনৰ উন্মোচনৰ অনুষ্ঠানটোও আপোনালোকক দেখুৱাওঁ। তেতিয়াহ'লে আহক, সকলোৱে আজি এই মহান অনুষ্ঠানটো উপভোগ কৰোঁ। এয়া বহুত সৌভাগ্য বুলিয়ে ক'ব লাগিব। আজি মিটিঙলৈ আহি সদৌ অসম মহিলা কবি মঞ্চৰ মুখ্য সম্পাদিকাগৰাকীক লগ পালোঁ, একদম ওচৰৰ পৰা। ইমান সুন্দৰ ভাষাৰে আমাক ইমান সুন্দৰকৈ আজি অনুষ্ঠানটো মানে উপস্থিত হৈ তেখেতৰ কথা শুনিবলৈ পালোঁ, ভাল লাগিলে। গতিকে আপোনালোকক বাইদেৱে তেখেতে কি কৰি আছে তেখেতৰ মুখেৰে অকণমান শুনক। হয়, আমি সদৌ অসম মহিলা কবি মঞ্চ, আমি ইতিমধ্যে আমাৰ শাখাও গঠন হৈ আছে যথেষ্ট, আৰু বিভিন্ন আমি সাহিত্য মানে কবিতা হওক, গল্প, প্ৰবন্ধৰ পৰা আৰম্ভ কৰি আমাৰ নৱপ্ৰজন্মৰ যিখিনি প্ৰতিভা বিকাশৰ স্থল আছে য'ত আমি সকলোখিনি যিমান দূৰ পাৰি আগবঢ়াই নিবৰ বাবে আমাৰ অনুষ্ঠানটি আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ, আৰু সেইমতে আমি কাম কৰি গৈ আছোঁ। সেই উদ্দেশ্য আগত লৈ এই মাহৰ আৰম্ভণিতে ঘৰৰ পৰা ঠিক মই ওলাই অহাৰ নিচিনা হৈছে। আহি ইতিমধ্যে একেলেঠাৰে 3খন সভা মই উপস্থিত থাকি বিভিন্ন কাৰ্যসূচী আগবঢ়াই লৈ আহিছোঁ। আজি ডিব্ৰুগড়ত লগ পালোঁ, নামটো মোক তৰুণী দত্ত, আমাৰ ভগ্নীসম, তেওঁক লগ পালোঁ। গতিকে আজি ভাল লাগিল। ইয়াত আমাৰ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতিচাৰণ এখন সভা আছিলে, আৰু আমাৰ ইয়াতে 2খন গ্ৰন্থ উন্মোচন হৈছে আমাৰ দুগৰাকী সদস্যাৰ পৰা। গতিকে আমি যথেষ্ট আশাবাদী আৰু যথেষ্ট ভাল লাগিছে। ইতিবাচক চিন্তাধাৰাৰে অলেখ আলোচনা হৈছে তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত। লগতে আমাৰ অনুষ্ঠান সম্পৰ্কীয় বহুতখিনি আলোচনা ইয়াত হৈছে, আৰু সকলোৰে আন্তৰিক সহায় সহযোগিতা, লগতে নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ যিখিনি সৃষ্টি, সেইখিনি কিমান ইতিবাচক ভাৱেৰে আগবঢ়াই নি নৱপ্ৰজন্মৰ উপযোগীকৈ আমি উপস্থাপন কৰিব পাৰোঁ, এই বিষয়টো নানান ধৰণৰ আলোচনা ইয়াত কৰা হৈছে। গতিকে আমাৰ মহিলা কবি মঞ্চৰ কাৰ্যকৰী সভানেত্ৰী ডক্টৰ পুষ্পা গগৈ বাইদেউ, ক্ষমা কৰিব, শ্ৰীযুতা পুষ্পা গগৈ বাইদেউ ইয়াত উপস্থিত আছিলে। আৰু আমি মানে ধৰি ৰাখিব নোৱাৰিলোঁ, এনেই আপোনালোকে তেখেতৰ কথা শুনিব, কিন্তু এনেকৈ অসুবিধাৰ কাৰণে তেখেত সোনকালে যাবগৈলগীয়া হ'ল। ছুটীয়াকৈ তেখেতৰ মানে বক্তব্য লোৱা নহ'ল। আৰু এই অঞ্চলটোৰ বহুকেইগৰাকী গণ্যমান্য লেখক লেখিকা, লগতে সাহিত্যপ্ৰেমী ইয়াত আজি উপস্থিত থাকি আমাৰ অনুষ্ঠানটিক আন্তৰিকভাৱে সহযোগিতা আগবঢ়ালে। গতিকে খুব ভাল লাগিলে আজি পৰিৱেশটো, এটা সুন্দৰ ইতিবাচক মানে আলোচনাৰ মাজেৰে এটা আশাবাদেৰে আজি অনুষ্ঠানটি সম্পূৰ্ণ হৈছে। গতিকে ভাল লাগিল। আৰু মই আপোনালোকক এইখিনিতে ক'ব খুজিছোঁ, আমি সদায় নিৰ্মলপ্ৰভা বৰদলৈ হেৰিহে শুনো, কবি পৰিচয়হে পঢ়িছিলোঁ দেই, কিন্তু আজি এই অনুষ্ঠানটোত উপস্থিত থাকি তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে ইমান সুন্দৰকৈ মানে পাণ কৰিলোঁ নিচিনাই হ'ব, মানে খুব ভাল লাগিল। সঁচাকৈ বহুত কথা জানিলোঁ, আৰু মাজে মাজে আপোনালোকক মই তাৰ বিষয়ে দেখুৱাম। এই ৰেণু ফুকন বাইদেউৰ তত্ত্বাৱধানতে আজি এই অনুষ্ঠানটো খুব সুন্দৰকৈ পৰিচালিত হ'ল তেখেতৰ সভানেতৃত্বত।
আৰু এই বাইদেৱে এইটো মংগল চাৰণ সেইটো উচ্চাৰণ কৰিলে সেয়া দেখুৱাম। তাৰপিছত এই বাইদেৱে খুব সুন্দৰকৈ কবিতা আবৃত্তি কৰিলে নিৰ্মলপ্ৰভা বৰদলৈ, একদম মন পৰশা, ভাল লাগিলে। তাৰপিছত এয়া বাইদেউ ইয়াৰে সদস্যা হয়। আৰু এয়া আমাৰ মানসী বাইদেউ, বৌ, মানে বৌটো পাইছোঁৱে আমাৰ আগৰ মোৰ ভিডিঅ' যিসকলে চাইছে। তেখেতেও এখন গল্পপুথি ৰচনা কৰিছিলে আৰু সেইখন উন্মোচন হ'ল। লগতে আমাৰ কানন বৰুৱা বাইদেউ, তেখেতেও এখন কবিতা পুথি কবিতা পুথি ৰচনা কৰিছিলে, তেখেতৰ পুথিখনো উন্মোচন হ'ল। খুব সুন্দৰ অনুষ্ঠান। তাৰপাছত আৰু সেয়া আমাৰ মৌচুমীয়ে খুব ধুনীয়া এটা কবিতা পাঠ কৰিলে, মন পৰশা, ভাল লাগিলে। আৰু এখেতো স্বপ্নালী বাইদেউ, এখেতো সক্ৰিয় সদস্য হয় নহয়, সদস্যা ইয়াৰ। গতিকে সকলোকে লগ পাই বহুত ভাল লাগিলে। আপোনালোকক সেই অনুষ্ঠানটো দেখুৱাম। আৰু এয়া ডক্টৰ ফৰিদা আহমেদ বাইদেউ, তেখেতেও খুব সুন্দৰ কবিতা আবৃত্তি কৰিলে নিৰ্মলপ্ৰভা বৰদলৈ, সেয়াও আপোনালোকক শুনোৱাম। তাৰপাছত আৰু এই কাব্য মঞ্চৰ উপসভানেত্ৰী দীপাঞ্জনা বাইদেৱে শলাগৰ শৰাই আগবঢ়ালে। খুব সুন্দৰকৈ সকলো বিষয় সামৰি ইমান ধুনীয়াকৈ ক'লে, খুব ভাল লাগিলে। গতিকে আপোনালোকৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ এই মহিলাসকল কেনেকৈ সক্ৰিয় হৈ আছে, ইমান আপোনালোকে মানুহকেইগৰাকীক দেখি ধৰিবই পাৰিছে এইটো বয়সত ইমান সক্ৰিয় হৈ আছে, ইমান সাহিত্য চৰ্চা কৰি আছে। আমি বহুত দূৰত, গতিকে এখেতসকল আমাৰ প্ৰেৰণা। গতিকে এখেতসকল সদায় সুস্থ হৈ থাকক তাৰে কামনা কৰিছোঁ। লগতে আপোনালোকৰ মানে যিবোৰ আদৰ্শ সেয়া আমি ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে সকলোৱে শ্ৰদ্ধা নিবেদন কৰে। তাৰপাছত কাব্যমঞ্চৰ সম্পাদিকাগৰাকীয়ে সভাৰ সকলোকে সম্ভাষণ জনাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সভাৰ কাম আৰম্ভ কৰে। ইমান দূৰবাদ কষ্ট কৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ শ্ৰদ্ধাৰ মৰমৰ অসম মহিলা কবি মঞ্চৰ আৰু তেখেতৰ এখন গামোচাৰে বা কিতাপৰ টুকুৰাৰে সন্মান জনাব ডক্টৰ দীপাঞ্জনা বাইদেউ। আমন্ত্ৰণ কৰি অনা সকলো অতিথিকে সম্বৰ্ধনা জনোৱাৰ পাছতে সকলোৱে একত্ৰিত হৈ গোৱা হ'ল চিৰ চেনেহী মোৰ ভাষা জননী। সুন্দৰ গীতটিৰ পাছতে
আমাৰ নিমন্ত্ৰণ কৰি অনা ঢকুৱাখানাৰ পৰা শ্ৰীযুক্তা পুষ্পা গগৈ বাইদেৱে তেখেতৰ সাৱলীল বক্তৃতাৰে সকলোকে মুগ্ধ কৰে। লিখিবলৈ এলাহ লাগে, উঠিবলৈ এলাহ লাগে, কিন্তু আপোনালোকে ভাবিব নোৱাৰে আমি যিগৰাকী মানুহক আজি সোঁৱৰণ কৰিছোঁ সেইগৰাকী মানুহৰ কৰ্মব্যস্ততাটো এনেকুৱা এক ধৰণৰ মই ক'ৰবাত থাকিব লাগিব তেখেতৰ ব্যস্ততাটো। মই আজি কেইবাবছৰো আগতে এটা প্ৰবন্ধ লিখিছিলোঁ, সেইটো উকটি উলিয়াই ওপৰে চাইছোঁ, কিতাপ মেলিবলৈ সময় নাই কাৰণে, যে সঁচাকৈ আচৰিত এগৰাকী। সেইকাৰণে সৰস্বতী তেখেত 1933 চনৰ 20 জুন তাৰিখে, জুন মাহতে ঢুকাইছে আৰু জুন মাহতে তেখেতৰ জন্ম হৈছিলে। 20 জুন তাৰিখে তেখেতে জন্ম হৈছিলে। শিৱসাগৰ তেখেতৰ জন্মস্থান, তাতে প্ৰাইমেৰী স্কুলো পঢ়িছিলে, কিন্তু 11 বছৰ বয়সত তেখেতৰ বিবাহ হৈছিলে। 2-2.5 বছৰমান বিবাহিত জীৱন কটোৱাৰ পিছত আপোনাৰ তেখেতৰ বিবাহ বিচ্ছেদ হৈছে। তাৰমানে এই সময়ত তেখেতৰ আৰু তেখেতৰ মাতৃঘৰত, তেখেতৰ শহুৰঘৰত এনেকুৱা কিছুমান নিয়ম আছিলে, বদ্ধমূল নিয়ম, পৰম্পৰাগত ৰীতি নীতি কিছুমান আছিলে, সেইখিনি তেখেতে টেকেল কৰিব নোৱাৰিলে। স্বামীৰ ঘৰত সম্ভৱ নহয়। 11 বছৰীয়া এগৰাকী ছোৱালী, তাতে অলপ দিনৰ পিছতে তেখেত গৰ্ভৱতীও হ'ল, মানে তাত এনেকুৱা এটা অৱস্থা হ'ল, আহিবলৈ বাধ্য হ'ল। হয়তো শাহুৱে ইন ডিটেইলছ মই ক'ব বিচৰা নাই, শহুৰে মানুহজনৰ সেই নিয়মৰ মাজত মতা মানুহবিলাকো পুৰুষবিলাকেও তাৰমানে কি হয়, নিয়মৰ মানুহগৰাকীক নিয়মৰ মাজত ৰাখিবলৈ কিছুমান পৰিয়ালত আছে। আৰু কেইবাটাও কাৰ্যসূচী আছিলে, মই ভিডিঅ'টো দীঘল হৈ যাবৰ বাবে ইমানতে সামৰিব খুজিছোঁ, আৰু নেক্সট ভিডিঅ'টোত আপোনালোকক বাকী যিখিনি বিষয় আছিলে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। বহুত ধুনীয়া, বহুত ভাল লাগিলে। গতিকে আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু সকলোগৰাকী বাইদেউ সুস্থ হৈ থাকক, ইমান ধুনীয়া হৈ আছে চাওক। এইসকল আমাৰ প্ৰেৰণা, মই বাৰে প্ৰতি কৈছোঁ। গতিকে এখেতসকল নমস্য, মানে এতিয়াও ইমানখিনি কৰি আছে সমাজৰ কাৰণে, নিজেও সুখত আছে এইখিনি কৰি, হয় নহয়? নিজেও সুখ অনুভৱ কৰে, হয়, নিজেও সুখ অনুভৱ কৰে আৰু আনকো তাৰ আনন্দ দিছে, চৰ্চা কৰিবলৈ আমাক প্ৰেৰণা দিছে। গতিকে খুব ভাল লাগিলে আপোনালোকৰ এই অনুষ্ঠানলৈ আহি। আৰু মোৰ ভিডিঅ'টো আমাৰো বহুত ভাল লাগিলে, আমাৰ পৰা বহুত ধন্যবাদ। ভাল লাগিলে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ, ধন্যবাদ।